আয়ুষ্মান কাৰ্ড কেনেকৈ ডাউনলোড কৰিব আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যদি আপোনালোকে আয়ুষ্মান কাৰ্ড বনাইছে অথবা আপোনালোকে নাজানে যে আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো এপ্ৰুভ কৰা আছে নে আয়ুষ্মান কাৰ্ডটো বনাব লাগিব, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ কাৰ কাৰ আয়ুষ্মান কাৰ্ড বনোৱা আছে কেনেকুৱাকৈ আপোনালোকে চেক কৰিব পাৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও আয়ুষ্মান কাৰ্ডটো বনোৱা নাই তেনেহ'লে কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা আয়ুষ্মান কাৰ্ডটো বনাব পাৰিব। যদি বনোৱা আছে তেনেহ'লে কিন্তু আপোনালোকে ডাউনলোড কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে আয়ুষ্মান কাৰ্ডটো চেক কৰিব আৰু ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিবলৈ হ'লে এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু দুটা অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত যিটো 1 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী, এতিয়া আপোনালোকে বেনিফিচিয়াৰীত টিক মাৰ্ক দি দিব। ইয়াত চাব, ইয়াত যিহেতু দুটা অপশ্যন দিয়া আছে, এটা হৈছে অপাৰেটৰ ID আৰু এটা হৈছে বেনিফিচিয়াৰী। আপোনালোকে নিজে ডাউনলোড কৰিব বা আপোনালোকে চেক কৰিব, সেইকাৰণে আপোনালোকে ইয়াত বেনিফিচিয়াৰী টিক মাৰ্ক দি দিব। ইয়াত কেপচাটো বহাই দিব। ইয়াত যিটো আপোনালোকৰ যিকোনো এটা মোবাইল নম্বৰ ইয়াত বহাই দিব। মোবাইল নম্বৰ বহাই দি ইয়াত চাব আপোনালোকৰ মোবাইলত কিন্তু OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত হোম পেজটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব, ইয়াত অলৰেডি কিন্তু স্কিম নাম ছিলেক্ট কৰা আছে। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ষ্টেট নাম। এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত যিটো আপোনালোকৰ ষ্টেট নাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে চাব স্কিম। এতিয়া আপোনালোকে চাব স্কিম ছিলেক্টত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ স্কিমৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব, ইয়াত যিটো স্কিমৰ নাম দিয়া আছে PMJAY। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব PMJAY। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম কোনটো হয়। ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম হয়, এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত চাব দি আছে চাৰ্চ বাই ID। ইয়াত আহি যাব ফেমিলি এণ্ড ৰেচন কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন ছিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব, তাৰপিছত ইয়াত আহি যাব ফেমিলি ID অৰ ৰেচন কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰ আছে আপোনালোকে ইয়াত আপোনালোকৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত আপোনাৰ ফেমিলি বা আপোনালোকৰ ৰেচন কাৰ্ডত যিমান কেইজনৰ নাম আছে ইয়াত কিন্তু সকলো নাম এনেকুৱাকৈ শ্ব' কৰিব। ইয়াত চাব, ইয়াত আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলিৰ যিমান কেইজনৰ নাম আছে ইয়াত এনেকুৱাকৈ শ্ব' কৰিব আৰু ইয়াত কিন্তু সকলো প্ৰচেছ দেখুৱাই দিব যে কোনসকলৰ আয়ুষ্মান কাৰ্ডটো বনোৱা আছে। ইয়াত চাব দিয়া আছে ভেৰিফাই এণ্ড এপ্ৰুভ। যদি আপোনালোকৰ পৰিয়ালৰ কাৰোবাৰ আয়ুষ্মান কাৰ্ডটো বনোৱা নাই তেনেহ'লে কিন্তু ইয়াত দেখুৱাই দিব আইডেণ্টিফাই। ইয়াত চাব দিয়া থাকিব, ইয়াত যিসকলৰ
ভেৰিফাই লিখা আছে। এতিয়া কিন্তু আপোনালোকে সেইসকলে আয়ুষ্মান কাৰ্ডটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। যে কেনেকুৱাকৈ আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব চাই লওক। ইয়াত চাব আপোনালোকে ইয়াত নাম চাই ল'ব। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো শ্ব' কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ভেৰিফাইড ক্লিক কৰিব। ইয়াত এইটো অপশ্যন অপেন হৈ যাব। আপোনালোকে ইয়াত এল' ছিলেক্ট কৰি লৈ ল'ব। লগে লগে কিন্তু আপোনালোকৰ ফোন নম্বৰত OTP আহি যাব। ইয়াত কিন্তু দুটা OTP আহি যাব। ফাৰ্ষ্ট আহি যাব আধাৰ OTP, তাৰপিছত ইয়াত আহি যাব ফোন নম্বৰৰ OTP। এতিয়া আপোনালোকে যিটো ফোন নম্বৰ দি লগ ইন কৰিছে তাত কিন্তু আপোনালোকৰ মোবাইলত OTP আহি যাব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰৰ আধাৰ কাৰ্ডৰ OTPটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকে মোবাইলৰ OTPটো বহাই দিব। এতিয়া আপোনালোকে ভেৰিফাইৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আয়ুষ্মান কাৰ্ডবোৰ এনেকুৱাকৈ শ্ব' কৰিব। এতিয়া ইয়াত কিন্তু সকলোবোৰ আহি যাব। এতিয়া আপোনালোকে আপোনাৰ পৰিয়ালৰ যিজনৰ আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে ইয়াত কিন্তু ফটো আহি যাব আৰু ইয়াত নাম আহি যাব। গতিকে আপোনালোকে একেলগে সকলোবোৰ ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াত চিলেক্ট অলত টিক মাৰ্ক দি দিব। আৰু যদি আপোনালোকৰ পৰিয়ালৰ এজনৰ বা দুজনৰ আপোনালোকে আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব বিচাৰে ইয়াত চাব আপোনালোকে ইয়াত এটাকৈ টিক মাৰ্ক দি দিব যে মই ইজনৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিম। আপোনালোকে ইয়াত এনেকুৱাকৈ টিক মাৰ্ক দিব পাৰিব। এতিয়া আপোনালোকে যিজনৰ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰিব আপোনালোকে ফাৰ্ষ্ট ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছত ইয়াত কিন্তু আৰু OTPৰ অপশ্যন আহি যাব। এতিয়া কিন্তু আপোনালোকে আৰু এবাৰ ডাউনলোডটো কৰিবলৈ হ'লে আপোনালোকে ইয়াত আৰু আধাৰ কাৰ্ড ভেৰিফাই কৰিব লাগিব। ইয়াত আপোনালোকৰ ফুল নেম আহি যাব। ইয়াত চাব চাৰিটা অপশ্যন দি আছে আধাৰ OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ অথেণ্টিকেট। এতিয়া ইয়াত চাব দি আছে মই ডাউনলোড কৰিম আধাৰ কাৰ্ডৰ OTP দি। এতিয়া আপোনালোকে OTP টিপ মাৰ্ক দি ভেৰিফাই ক্লিক কৰিব। ইয়াত এইটো অপশ্যন অপেন হৈ যাব। আপোনালোকে ইয়াত এলত টিপ মাৰ্ক দি দিব। লগে লগে কিন্তু আৰু এবাৰ OTP আহি যাব। ফাৰ্ষ্ট আহি যাব আধাৰ OTP, 2 নম্বৰত আহি যাব আৰু এবাৰ ছেমকৈ মোবাইলত OTP। এতিয়া আপোনালোকে এই দুটা ঘৰত OTP বহাই দিব। যেতিয়া আপোনালোকে OTPটো বহাই দিব ইয়াত কিন্তু অট'মেটিকলি লোডিং ল'ব। ইয়াত চাব এনেকৈ লোডিং ল'ব। এতিয়া আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া ইয়াত চাব কিন্তু আপোনালোকৰ কাৰ্ডৰ ইয়াত আপোনালোকৰ আয়ুষ্মান কাৰ্ডটো এনেকুৱাকৈ শ্ব' কৰিব আৰু ইয়াত এইফালত ডাউনলোডৰ অপশ্যন দি আছে। আপোনালোকে এবাৰ কাৰ্ডটো চাই ল'ব। তাৰপিছত আপোনালোকে ডাউনলোডত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ মোবাইলত বা ডেস্কটপত আয়ুষ্মান কাৰ্ডটো এনেকুৱাকৈ ডাউনলোড হৈ যাব। এয়া চাব ইয়াত কিন্তু আপোনালোকৰ নাম ইয়াত আপোনালোকৰ ডিটেইলছ সম্পূৰ্ণ দি আছে। যদি আপোনালোকৰ আধাৰ কাৰ্ডটো হৈছে এইটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো অলৰেডি লিংক হৈ গৈছে। এইটো হৈছে কিন্তু আয়ুষ্মান কাৰ্ড। যিসকলে আয়ুষ্মান কাৰ্ডটো বনাইছে বা নাজানে কেনেকুৱাকৈ ডাউনলোড কৰিব লাগে আপোনালোকে এনেকুৱাকৈ অতি সহজে আয়ুষ্মান কাৰ্ডটো আজিয়ে ডাউনলোড কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। ইয়াত চাব এতিয়া আপোনালোকে সেইটো কাৰ্ড প্ৰিণ্ট কৰি আপোনালোকে ছেভ কৰি ৰাখি দিব পাৰে। এইটো হৈছে আয়ুষ্মান কাৰ্ড। যিসকলে ডাউনলোড কৰা নাই এনেকুৱাকৈ আয়ুষ্মান কাৰ্ডটো ডাউনলোড কৰক।